viewers, welcome to my channel DK Vlogs. আজি মই ওলাইছো ছোৱালীজনীক লগত লৈ খনাপুৰৰ টেপেচিয়াত LNIP ষ্টেডিয়ামলৈকে তাতে আৰ্চাৰীৰ কম্পিটিশ্যন আছে। এয়া 6 মাইল পালো, 6 মাইলৰ অভাৰ ব্ৰিজ এখন ওপৰলৈ আহিছো। ৰাতিপুৱাৰ দৃশ্য 6:30 বাজিছে। এই ৰাস্তাটোৰ দক্ষিণ ফালে মেঘালয় পৰে, আপটো আপোনাৰ জোৰাবাগ। মেঘালয়ত পেট্ৰল ডিজেলৰ মূল্য কম, গতিকে এই ডিপুটোত মই পেট্ৰল ললোঁ। খনাপুৰলৈ গৈ থাকিলে যিটো প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম, কিছুমানে ইয়াক ছুইজাৰলেণ্ডৰ লগত তুলনা কৰে। আহি খনাপুৰৰ টেপেচিয়াত থকা লক্ষ্মীবাই নেশ্যনেল ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন পালোঁ। এইখন আৰ্চাৰী গ্ৰাউণ্ড। এইটো বাইক চাইকেল ট্ৰেক হয়। আপুনি LNIPত কাম কৰে? হেৰি নামটো কি আছিলে? পাপু গগৈ। টেকনিচিয়ানৰ কাম। এইটো কেতিয়া মানে হয় হেৰিটো? 2006 নেশ্যনেল গেমছ হৈছিলে ন গুৱাহাটীত, তেতিয়া বনাইছিল। তেতিয়া এইটো প্ৰেক্টিচ কেতিয়া হয় ইয়াতে? মৰ্ণিং আৰু ইভিনিং দুইটা টাইম। ইয়াতে মানে যিবিলাকে শিকি আছে নাইবা প্ৰেক্টিচ কৰি আছে তেওঁলোকে ইয়াত থাকে নেকি? হয়, ইয়াতে থাকে, মানে অল ইণ্ডিয়াৰ ল'ৰা আছে মানে ইয়াতে। অল ইণ্ডিয়াৰ ল'ৰা আছে। ফেডাৰেশ্যনে চিলেক্ট কৰি দিয়ে, মানে চাইট মানে এইটো হোষ্টেল নহয় জানো? হয়। কিমানজনমান আছে ইয়াতে? টোটেল আমাৰ 48 মান আছে। আমাৰ অসমৰ কিমান মান? 7 মান। আৰু ইয়াত কি কি খেল আছে? কি কি খেল মানে এতিয়া আমাৰ এই হোষ্টেলটোত আছে চাইকেলিং আৰু আৰ্চাৰী। আৰু বাকী LNIPৰ ভিতৰত আপোনাৰ BPED MPED মানে হয় আৰু মানে খেলৰ ইয়াৰ এইখন তাৰমানে ইউনিভাৰ্চিটি নেশ্যনেল ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন। মানে এই যে ট্ৰেকবিলাক যে আছে, ট্ৰেকবিলাক ইয়াতে লাইন কেইটামান মই দেখিছোঁ। ইয়াতে বেলেগ বেলেগ আছে, ব্লেক লাইনতো চলোৱা ইভেণ্ট আছে আৰু ৰেড লাইনৰ আৰু ব্লু লাইনৰ ওপৰত চলোৱা ইভেণ্ট বেলেগ বেলেগ আছে। বেলেগ এইকাৰণে লাইনবিলাক বেলেগ বেলেগ আছে। ঠিক আছে, এতিয়া গগৈদেউ মোক চাইকেল দেখাব। এইবিলাক মানে ট্ৰেক চাইকেল অকল ট্ৰেকত চলে, ঠিক আছে। ইয়াৰ আপোনাৰ ব্ৰেক নাথাকে আৰু মানে পিছৰ চকাটো ফিক্স, মানে যদি ৰখি নাযায়। পেডেলিঙত আপোনাৰ ৰখিব লাগিব, ৰাখিব লাগিলে কি কৰিব লাগিব? ভৰি দি ৰাখিব লাগিব পেডেলিঙত। মানে 250 মান হ'ব। 2,50,000 টকা।
এইখন হকি ফিল্ড, এইখন বাস্কেটবল কোৰ্ট, এইখন ফুটবল ফিল্ড। এইটো হোষ্টেলৰ ডাইনিং হল। LNIP-ত এডমিশ্যন ল'ব লাগিলে তেওঁ এজন স্পৰ্টছ পাৰ্চন হ'ব লাগিব। তেওঁ 12 ষ্টেণ্ডাৰ্ড পাছ কৰিব লাগিব। তাৰপিছত ইয়াতে LNIP-ত তেওঁ এণ্ট্ৰেঞ্চ দিব লাগিব। ৰিটিন এণ্ট্ৰেঞ্চ হ'ব, তাৰপিছত ফিজিকেল টেষ্ট হ'ব, আৰু তাৰপিছত তেওঁ যদি এডমিশ্যন পায় তেনেহ'লে তেওঁ ইয়াত বেচেলৰ ডিগ্ৰী কৰিব পাৰিব। বেচেলৰ অফ ফিজিকেল আৰু মাষ্টাৰ ডিগ্ৰী তেওঁ কৰিব পাৰিব। ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই।